গুড মৰ্নিং সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া ওলাই আহিছোঁ জিমলৈ। এতিয়া ৰাতিপুৱা বাইছে 6টা আৰু ওলাই আহি দেখিছে এসোপা তামোল চূণ চাদা খাই কেনেকৈ পিকাই থৈ গৈছে মানুহে এনেকৈ অহা যোৱা কৰা বাটটোতে। এনেকুৱা মানুহক মই এটা ভাল উপদেশ দিওঁ, তেওঁলোকে এটা ডিঙিত যদি বাল্টিং বান্ধি লয় বহুত সুবিধা হ'ব আৰু য'তে ত'তে যাতে এনেকৈ পিকাই নাথাকে। তো এতিয়া আহি পালোঁহি জিমত আৰু এতিয়া অলপ চেষ্ট প্ৰেক্টিছ কৰিম আৰু পটাপট মাৰিব লাগিব, কাৰণ আজি বেছি সময় দিব নোৱাৰে জিমত। আজি আমাৰ NGO প্ৰগ্ৰেমটো আছে। এইফালে আমাৰ ভাইটিও মাৰিছে চেষ্ট আৰু এইফালে উজ্জ্বলদাও মাৰিছে। আৰু এতিয়া জিমৰ পৰা আহি আছোঁ ঘৰলৈ। দেখিছে কি ধুনীয়াকৈ ফুলবোৰ ফুলি আছে, ভাল লাগে এই বাৰিষা সময়ত। ক'পা জিমৰ পৰা আহিলোঁ, ভাত পানী খালোঁ। এতিয়া সেইদিনাখনতো মই কৈছিলোঁ আজি 2 তাৰিখ আমাৰ সামাজিক সংস্থা অন্যায় প্ৰয়াসৰ আজি এটা মহৎ কাম আছে, তাৰ কাৰণে ওলাইছোঁ। আমাৰ বাকী সকলো ওলাই আছে আৰু মোৰ অলপ বজাৰ কৰিবলৈ আছে। চাহ তাহ খোৱাবৰ কাৰণে অলপ মিঠাই চিঠাই নিব লাগিব, সেইখিনি বজাৰ কৰি ল'ম। আৰু বতৰটো ভাল নহয়, সেইকাৰণে সোনকালে ওলাই দিওঁ ঘৰৰ পৰা। আৰু মিঠাইটো লৈ ল'লোঁ এইফালে হোটেলৰ পৰা। এতিয়া আহি পালোঁহি সুৰেশৰ ঘৰত। এইফালে আমাৰ চব বস্তু ৰেডি হৈ আছে, মানপত্ৰৰ পৰা ধৰি লৈ যিখিনি বস্তু দৰকাৰী আমাৰ চব বস্তু গাড়ীত ভৰাই দিয়া হ'ল। এইফালে চব গাড়ী মুঠতে মানুহ বহিবলৈ জেগাই নাই, চব বস্তু। এইফালে বেক চাইড এসোপা বেগ সোপা, বেগে পূৰা বেক চাইডটো ভৰ্তি হৈ আছে। এইফালে গামোচা, এই দৰ্জাখন খুলি দিয়া হ'ব, এই চিটতে দি দিম। ধৰা এটা মূৰত তুমি ধৰা ইফালে বটলটো ইয়াতে হ'ব নে? হা হয় ইয়াৰ ওপৰত দি দিম। কিহৰ বটল? স্কুলত একো দিগদাৰ নকওঁ, স্কুলত আমাক জেগা অকণহে লাগে। আহিলোঁ আকৌ এয়া মাইকৰ বস্তু নিবলৈ। এইবিলাক বস্তু ৰেডি কৰি থোৱা আছে, এইখিনিও নিব লাগিব। স্পীকাৰ চিস্পিকাৰ, প্ৰগ্ৰেম এটা পাতিবলৈ হ'লে কিমান বস্তু যা যোগাৰ কৰিব লাগে চাব লাগিব। নালাগে বাৰু, এতিয়া সৰুহে, মোৰ ভৰিটোৰ ওচৰতে যাব। অঁ হৈ যাব। এইফালে এতিয়া আমি সমৰদাহঁতৰ আহিলোঁ। সমৰদাহঁতৰ পৰা এইবোৰ ফুলপুলি চুলপুলি ল'লোঁ, গামোচা ল'লোঁ। সেইখিনি সমৰদাহঁতৰ ঘৰৰ ফালৰ পৰা দিছে। গাড়ী পূৰা গছে চছে গোটেই অৱস্থা বৰা আজি গাড়ী গোটেই বহুত মাল সোমাই গ'ল দেই। এখন মিটিঙো আছে, হা এখন মিটিঙৰ বস্তু। এটা অনুষ্ঠান কৰিবলৈ কিমান বস্তু দৰকাৰ হয় ন? পানী, গামোচা, গছ পুলি। আহি পালোহি আমাৰ স্কুলখন য'ত প্ৰগ্ৰেম হ'ব তাত পালোহি। এখন বৰখঙীয়া গাঁও হাইস্কুল হয় আৰু আমাৰ এই ল'ৰাবিলাকো আমাক অকণমান সহায় কৰি দিছে বস্তুবোৰ কঢ়িয়াই নিয়াত, কাৰণ বতৰটো ভাল নহয়। আৰু এফালে আমাৰ জগতদা পূৰা লাগি আছে। আজি এইকেইদিন পূৰা কণ্টিনিউ জগতদাৰ ওপৰত মানে গধুৰ দায়িত্ব পৰি গৈছে। আৰু এইফালে এওঁলোকে আমাৰ বেনাৰখন, যিখন NGO বেনাৰ, সেইখনো আহি দিছে। এইটো মই ইমান অকণমানি ল'ৰাটো, এইটো বহুত অকণমানি ল'ৰা, ইও এইটো নে? বাপৰে, মই 5-6 বুলিহে। আৰু এইটো হলতে আমাৰ অনুষ্ঠানটো হ'ব। আৰু এইখিনি যিখিনি আছিলে এইবোৰ পাৰ্টিশ্যনবোৰ এইবোৰ খুলি দিছে এওঁলোকে। আৰু এই ষ্টুডেণ্টখিনি ইমান সহায় কৰি দিছে ন আমাক, মানে আমি ভাবিয়ে আচৰিত হৈ গৈছোঁ। ইমান অকণমানি ল'ৰা ইমান গধুৰ কাম কৰি আমাক সহায় কৰি দিছে। এইফালে আমাৰ সুৰেশ আৰু আমাৰ জগতদাই এইখিনি বস্তু ছেটিং কৰি আছে। এইফালে ষ্টুডেণ্ট আহি বহি গ'ল, তাৰ মাজতে আহিলে দবাপিটা বৰষুণ। এতিয়া বৰষুণৰ কাৰণে বহুত ল'ৰা ছোৱালী আহিব পৰা নাই। আমি পূৰা সাজু হৈ আছোঁ, এইবোৰ চব বস্তু ৰেডি কৰি ল'লোঁ। আৰু এইফালে আছে বহী, মানপত্ৰ, বেগ, আৰু এইফালে অতিথিৰ কাৰণে স্থান পূৰা ধুনীয়াকৈ আমি তৈয়াৰ কৰি ল'লোঁ। এইফালে আমাৰ বেনাৰখন, আৰু এইফালে দেখিছে আলহীৰ কাৰণে চকী আমি পাৰি সাজু। আজি আমাৰ অনুষ্ঠান ভাগি ইয়াতে হ'ব। আৰু বতৰটো বৰ ভাল নহয়, আমাৰ মানুহখিনি বাটতে মানে ৰখি গ'ল মানে বৰষুণৰ কাৰণে। আৰম্ভও কৰিব লাগিব এতিয়া। প্ৰগ্ৰেমবোৰ মানে ছেট হৈছেগৈ, খালি বতৰটোৱে অকণমান দিগদাৰ কৰিছে মানুহবোৰ। যিহেতু এতিয়া গোটেই মানে যিখিনি তাৰ পৰিৱেশ ভালকৈ ঠিক কৰিব লাগে সেইবোৰ ঠিক ঠাক কৰি থৈ আহিছোঁ এতিয়া ভিতৰত তাৰ কাৰ্যালয়ত। আৰু তাৰপিছত আৰু খন্তেক পিছৰ সময়তে আমাৰ অনুষ্ঠানভাগি আৰম্ভ হ'ব। যিহেতু আমাৰ যিখিনি আমাৰ আমন্ত্ৰিত অতিথি আছে তেওঁলোক আহি আমাৰ ইয়াত উপস্থিত হৈছে বৰখঙীয়া গাঁও হাইস্কুলত। অনুষ্ঠানভাগি এয়া আৰম্ভ হ'ব গৈছে। আৰু আৰম্ভণিতে এয়া সভাপতি মহোদয়ক আমাৰ জগতদাই এখন গামোচা আৰু এটা গছপুলি এনেকৈ আদৰণি জনালে। এইফালে আমাৰ ৰূপকেও আদৰণি জনালে। আৰু এইফালে ময়ো আমাৰ দীপঞ্জিতা বাইদেউক, আমাৰ স্কুলৰে অধ্যক্ষ আছিলে, তেখেতকো মই আদৰণি জনালোঁ। আৰু সকলো অতিথিক একাষাৰ ক'বলৈ আমাৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছিলে। আৰু তেওঁলোকৰ ফালৰ পৰাও কিছু ভাল লগা কথা আমাক কৈ গ'ল। আমাৰ NGOৰ বিষয়ে আৰু আমাৰ সমাজখনৰ বিষয়ে বহুত ধুনীয়া ধুনীয়া কথা কৈ গৈছে।
আৰু আমাৰ অতিথিসকলক মই চিনাকি কৰি দিছোঁ ভিডিঅ' যোগেদি। যোৰহাটৰ আঁচনি বিষয়া পৰশ গোস্বামী ছাৰ, আৰু এয়া জগন্নাথ বিশ্ববিদ্যালয়ৰ অধ্যাপক আকাশদ্বীপ ঠাকুৰ ছাৰ, আৰু এয়া মৃত্যুঞ্জয় পাল ছাৰ, এখেতে ডক্টৰ হয়, আমাৰ সঞ্জীৱনী মেডিকেলৰ শিশু ডক্টৰ হয়। আৰু এয়া আমাৰ দহতীয়া স্কুলৰ অধ্যাপিকা দীপঞ্জিতা বাইদেউ, এখেতে বৰ্তমান এতিয়া আমাৰ ৰিটায়াৰমেণ্ট লৈছে। আৰু এয়া ডক্টৰ পৰি বাইদেউ, সঞ্জীৱনীতে তেওঁ কৰ্মৰত। আৰু এইফালে আমাৰ সুৰেশৰ ৱাইফ, লগতে তেওঁ কেঁচুৱা, আৰু এইফালে চাহৰ যোগাৰো হৈ আছে। এনেকৈ ধুনীয়াকৈ অনুষ্ঠানভাগি চলি আছে। আৰু আমাৰ এয়া যিখন মানপত্ৰ দিছিলোঁ, আমাৰ সুৰেশ বৰাই সকলোকে প্ৰকাশ কৰি দিছে, তাত কি কি লেখা আছে। আৰু এয়া যিখিনি ষ্টুডেণ্ট আহিছিলে তেওঁলোকক সকলোকে সম্বৰ্ধনা জনোৱা হৈ গৈছে। আৰু আমি সৰু সৰুকৈ অকণমান এটা এটা ক্লিপ লগাই দিছোঁ, আৰু কাৰণ বেছি দীঘল কৰি থাকিলে আপোনালোকেও চাই আমনি পাব ভিডিঅ'টো। আৰু দিনটোৰ কাৰ্যসূচী আজি ইমানতে অন্ত পৰিলে। আৰু এইফালে আমাৰ অতিথিসকলো যাবলৈ ওলাইছে, আৰু ষ্টুডেণ্টখিনিও বহুত দেৰি অপেক্ষা কৰিলে আমাৰ কাৰণে, তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু ৰাতিলৈ আমি কিজনে বোলো ভাত মুঠিকৈ খাওঁ। দিনটো আজি ভাত খোৱা নহ'লে কাৰো, ৰাতিপুৱাৰ পৰা মানে অকল প্ৰগ্ৰেমতে লাগি আছিলোঁ। আৰু এইফালে জুই ধৰিবলৈ মানে জুই জ্বলাই মানে জ্বলাব পৰা নাছিলে, বহুত দেৰি চেষ্টাৰ মূৰত জ্বলিলেগৈ। এইফালে মাংসও বনাই আছে, আৰু মাংস মানে ময়ে বনালোঁ বাৰু, আৰু মই দিব্যই লাগি মেলি বনালোঁ। আৰু এইফালে ধুনীয়াকৈ মাংস হৈ গ'ল, আৰু এতিয়া খাওঁ, সময় হৈ গ'ল, 11টা বাজিলেই। আৰু আজি ভিডিঅ'টো এনেকৈয়ে বনালোঁ। যদি ভাল লাগে শ্বেয়াৰ এটা কৰিব, আৰু তেতিয়া শ্বেয়াৰ কৰিলে আমাৰো ভাল লাগিব মনটো। আজি খানাটো ইমান মই গুৰুত্ব দি বনোৱা নাই বাৰু, ভাগৰো লাগিছে দিনটো আজি। এইফালে আমাৰ ব্ৰইলাৰ মানে বিপৰীত আমাৰ হাঁহ খাব এজনে। আইও ই ব্ৰইলাৰ নাখায়, হাঁহে খাব স্পেচিয়েলি। দিব কেনেকুৱা আছে কোৱা, মজা ভাল হৈছে বুলি ক'ব লাগিব।